নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই পুনৰবাৰ মোৰ এবি ষ্টাডি এণ্ড কেয়াৰ নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আমি ইতিমধ্যে ইংৰাজী ব্যাকৰণ সম্পৰ্কে আলোচনা কৰি আছিলোঁ যোৱাটো খণ্ডত আমি গ্ৰামাৰৰ প্ৰিপজিশ্যন বাই ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ আজি আমি এই খণ্ডটিত বাইৰ পৰৱৰ্তী অংশ আমি আলোচনা কৰিম যোৱা খণ্ডত আমি আলোচনা কৰিছিলোঁ যে নিয়াৰনেছ বা ওচৰত বা কাষত বুজাবলৈ কিবা কথা যদি প্ৰকাশ কৰিবলগীয়া হয় তেতিয়াহ'লে সেই ধৰণৰ কথা প্ৰকাশ কৰোঁতে প্ৰিপজিশ্যন বাই ব্যৱহাৰ কৰা হয় কাষত বুজোৱাৰ ক্ষেত্ৰত তাৰ বাবে আমি উদাহৰণ লৈছিলোঁ যে ৰাজু ৰাজাৰ কাষত বহিছিল ৰাজু sat by ৰাজা তেওঁৰ ঘৰটো নদীৰ কাষত আমি এই উদাহৰণটো ল'ব পাৰোঁ যে তেওঁৰ ঘৰটো নদীৰ কাষত his house is by the river আকৌ অন্য এটা উদাহৰণ আমি ল'ব পাৰোঁ সীতা তেওঁৰ বন্ধু গীতাৰ কাষত বহি আছিল Sita was sitting by her friend Gita. তাৰ মানে আমি এই উদাহৰণ কেইটাৰ পৰা এই কথাটো আমি বুজিব পাৰোঁ যে ওচৰত বা নিচেই কাষত এই ধৰণৰ কথাটো যদি আমি ইংৰাজী বাক্য এটাৰ জৰিয়তে বুজাবলগীয়া হয় তেতিয়াহ'লে সেই বাক্যটোত ব্যৱহাৰ হ'ব প্ৰিপজিশ্যন বাই আকৌ ঠিক তেনেকৈ এটা নিৰ্দিষ্ট সময়ৰ বা স্পেচিফিক টাইমৰ আগত নিৰ্দিষ্ট সময়ৰ আগত কোনো এটা কাৰ্য যেতিয়া সম্পাদনা কৰা হোৱা বুজাব বা কোনো এটা কাম কৰা বুজাবলৈ আমি প্ৰিপজিশ্যন বাই ব্যৱহাৰ কৰিব পাৰিম কেতিয়া যেতিয়া কোনো এটা নিৰ্দিষ্ট সময়ৰ আগতে সেই সময়টোৰ পাছত নহয় কিন্তু সেই সময়টোৰ আগত নিৰ্দিষ্ট সময়টোৰ আগত যদি কোনো এটা কাম সম্পাদন কৰাৰ কথা কোৱা হয় বা সেই ধৰণৰ কথা এটা ইংৰাজী বাক্যৰ জৰিয়তে প্ৰকাশ কৰিবলগীয়া হয় সেই বাক্যটোত আমি তেতিয়াহ'লে কি ব্যৱহাৰ কৰিম প্ৰিপজিশ্যন বাই ব্যৱহাৰ কৰিম আমি এটা উদাহৰণ ল'ব পাৰোঁ অৰুণ 3 বজাৰ আগত উভতিব অৰুণ 3 বজাৰ আগত উভতিব অৰুণ will be back by 3 o'clock সোমবাৰৰ আগতে ঠাইখন ভ্ৰমণ কৰা বা সোমবাৰৰ আগতে ঠাইখনলৈ যোৱা visit the place by Monday মানুহজনে কামটো 4 বজাৰ আগত শেষ কৰিব এইটো এটা উদাহৰণ আমি ল'ব পাৰোঁ যে মানুহজনে কামটো 4 বজাৰ আগত শেষ কৰিব the man will complete the task by 4 o'clock এইকেইটা উদাহৰণৰ পৰা আমি সেই কথাটো বুজাবলৈ চেষ্টা কৰিছোঁ যে নিৰ্দিষ্ট সময়ৰ আগতে যদি কোনো কাম কৰাৰ কথা কোনো এটা ইংৰাজী বাক্যৰ জৰিয়তে প্ৰকাশ কৰিবলগীয়া হয় তেতিয়াহ'লে সেই বাক্যটোৰ প্ৰিপজিশ্যন যিটো বহিব সেইটো হ'ব বাই এইবাৰ আহোঁ অন্য এটা উদাহৰণলৈ কাৰোবাৰ দ্বাৰা কোনো কাৰ্য কৰা বুজালে তেতিয়াও আমি প্ৰিপজিশ্যন বাই ব্যৱহাৰ কৰিব পাৰিম যিকোনো মানুহৰ দ্বাৰা বা কাৰোবাৰ দ্বাৰা যদি কোনো কাম কৰা বা সমাপন কৰা বুজোৱা হয় তেতিয়াহ'লে সেই ধৰণৰ কথাবিলাকো যদি আমি ইংৰাজী বাক্য এটাৰ জৰিয়তে প্ৰকাশ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি তাতো আমি প্ৰিপজিশ্যন বাই ব্যৱহাৰ কৰিম উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ চিকাৰীজনৰ দ্বাৰা বাঘটো মৰা হৈছিল The tiger was killed by the hunter এইটো মোৰ দ্বাৰা কৰা হৈছে It is done by me ইয়াত এটা কথা লক্ষ্য কৰিবা তোমালোকে যে ইয়াত দুয়োটা বাক্য পেছিভ ফৰ্মত অৰ্থাৎ তোমালোকে যেতিয়া ভইচৰ কথা অধ্যয়ন কৰিবা
ভয়েসৰ বিষয়ে শিকিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে পাবা এক্টিভ আৰু পেসিভ ইয়াত দুইটা বাক্য পেসিভ ফৰ্মত ব্যৱহাৰ কৰা হৈছে তাৰ মানে আমি এনেকেও মনত ৰাখিব পাৰো যে পেসিভ ভয়েসত বা ভয়েসৰ পেসিভ ফৰ্মত প্ৰিপজিশন বাই ব্যৱহাৰ কৰা হয় সেই ধৰণেও আমি কথাটো মনত ৰাখিব পাৰো অন্য এটা ধৰণৰ উদাহৰণ বা ব্যৱহাৰৰ সম্পৰ্কে আমি জানিব পাৰিম যে জোখমাখৰ ক্ষেত্ৰত কিবা বস্তু জোখমাখ কৰা আছে যে গোটা বস্তু জুখিছে জুলিয়া বস্তু জুখিছে বা কিবা দীঘলীয়া বস্তু কাপোৰ জুখিছে এই ধৰণৰ কিবা বস্তু জোখমাখৰ ক্ষেত্ৰত জোখমাখৰ কথা বুজাবৰ কাৰণে জোখৰ কথা বুজাবলৈ প্ৰিপজিশন আমি বাই ব্যৱহাৰ কৰিব পাৰো আমি তাৰ বাবে উদাহৰণ ল'ব পাৰো যদি কেজিত বিক্ৰী কৰিবলগীয়া হয় কেজি বা মিটাৰ বা লিটাৰ এই ধৰণে জুলিয়া বস্তু গোটা বস্তু এই ধৰণৰ কথাবিলাক আমি যেতিয়া ব্যৱহাৰ কৰিম বা সেই কথা এটা বাক্যৰ জৰিয়তে প্ৰকাশ কৰিবলৈ যাম তেতিয়া হলে সেই বাক্যবিলাকত আমি প্ৰিপজিশন বাই ব্যৱহাৰ কৰিম আমি যদি এটা উদাহৰণ লওঁ খেতিয়কজনে তেওঁৰ ধানখিনি কুইণ্টেলত বিক্ৰী কৰিছে খেতিয়কজনে তেওঁৰ ধানখিনি কুইণ্টেলত বিক্ৰী কৰিছে The farmer is selling his paddy by quintal. খেতিয়কজনে তেওঁৰ ধানখিনি কুইণ্টলত বিক্ৰী কৰি আছে গাখীৰ বিক্ৰী কৰা মানুহজনে গাখীৰ খেৰ হিচাপে বেচিছে বা লিটাৰ হিচাপে বেচিছে গাখীৰ বিক্ৰী কৰা মানুহজনে লিটাৰত বিক্ৰী কৰে গাখীৰ লিটাৰত বিক্ৰী কৰে এই ধৰণৰ কথা যদি আমি ইংৰাজী বাক্য এটাত প্ৰকাশ কৰি যাওঁ তাতো প্ৰিপজিশন বাই হ'ব The milkman sells milk by the liter The tailor cuts the clothes by the meter দৰ্জীজনে কাপোৰখিনি মিটাৰত কাটিছে The tailor cuts the clothes by the meter এনে ধৰণে বিভিন্ন পৰ্যায়ত প্ৰিপজিশন বাইৰ আমি ব্যৱহাৰ পাওঁ আৰু বহুতো বিভিন্ন আৰু বাই প্ৰিপজিশনৰ ব্যৱহাৰ আমি পাম সদ্যহতে আমি এইখিনি যদি মনত ৰাখিব পাৰো ইয়াৰো যদি ভালকে প্ৰয়োগ কৰিব পাৰো তেতিয়াহলে আমাৰ বাই প্ৰিপজিশনৰ ব্যৱহাৰ সম্পৰ্কে যথেষ্টখিনি জ্ঞান হ'ব বা আমি তথ্য আহৰণ কৰি ৰাখিব পাৰিম মনত এইবাৰ আমি আহো অন্য এটা প্ৰিপজিশন উইথৰ ব্যৱহাৰ সম্পৰ্কে উইথকনো কেনেকৈ ক'ত ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে আমি আলোচনা কৰোঁ এতিয়া আমি যেতিয়া কাৰোবাৰ লগত বা সংগত বা সৈতে এই কথাটো প্ৰকাশ কৰা হয় যে ৰাম ৰাজাৰ লগত আছে মই দেউতাৰ সৈতে বজাৰলৈ গৈছিলোঁ এই ধৰণৰ কথাবিলাক প্ৰকাশ কৰিবলৈ লগত সৈতে এই ধৰণে বা সংগত এই ধৰণৰ কথাবিলাক প্ৰকাশ কৰিবৰ কাৰণে প্ৰিপজিশন উইথ ব্যৱহাৰ কৰা হয় তাৰো আমি উদাহৰণৰ জৰিয়তে বুজিব পাৰো যে অনিল তেওঁৰ বন্ধু অৰুণৰ লগত আছে অনিল তেওঁৰ বন্ধু অৰুণৰ লগত আছে অনিল is with his friend অৰুণ প্ৰিয়াই তেওঁৰ বান্ধৱী বা তেওঁৰ সৰু ভনীয়েকৰ লগত খেলি আছে প্ৰিয়াই তেওঁৰ সৰু ভনীয়েকৰ লগত খেলি আছে প্ৰিয়া is playing with her younger sister এই ধৰণে লগত বা সংগত বা সৈতে বুজাবলৈ প্ৰিপজিশন উইথ ব্যৱহাৰ কৰা হয় প্ৰিপজিশন উইথৰ আৰু অনেক বহুত ব্যৱহাৰ আছে ইয়াৰ পিছত অন্য এটা আমি ব্যৱহাৰৰ কথা জানিবলৈ চেষ্টা কৰিম যেতিয়া সজুলিৰে কাম কৰা হয় সজুলিৰে যেতিয়া কাম কৰা হয় তেতিয়াও কিন্তু প্ৰিপজিশন উইথ ব্যৱহাৰ কৰা হয় তেতিয়া প্ৰিপজিশন উইথ কেনেদৰে ব্যৱহাৰ কৰা হয় যে আমি পেনেৰে লিখো কলমেৰে লিখো এই সাধাৰণ উদাহৰণ যেটো কথা আমি সদায় ব্যৱহাৰ কৰি আছো যে আমি কলমেৰে লিখো কলমটো এটা সজুলি
কলমটো এটা সঁজুলি বা ঘৰ বনোৱা মিস্ত্ৰীয়ে তেওঁৰ সঁজুলিৰে সৈতে কাম কৰে ঘৰত কাম কৰিবলৈ অহা মানুহজনে দা এখনেৰে বাঁহডাল কাটে বা কিবা এটা কৰে কোৰখনেৰে মাটি খান্দে নাঙলেৰে হাল বায় এই ধৰণৰ যেতিয়া আমি কোনো সঁজুলিৰে কোনো কাম কৰা বুজোৱা হ'ব তেতিয়া হলে আমি কি কৰিম প্ৰিপজিশন উইথ ব্যৱহাৰ কৰিম হেতু ভালদৰে মনত ৰাখিব লাগিব প্ৰিপজিশন উইথ কেতিয়া ব্যৱহাৰ কৰা হ'ব সঁজুলিৰে কাম কৰিলে প্ৰিপজিশন উইথ ব্যৱহাৰ কৰা হয় আৰু আমাৰ তেনেই সহজ আৰু মুখতে থকা উদাহৰণটো হৈছে কি যে আমি কলমেৰে লিখো কলমেৰে লিখা কথাটো কলম হৈছে এটা সঁজুলি যিবিলাক বস্তুৰে কাম কৰোঁ সেইবিলাক প্ৰত্যেকই সঁজুলি আমাৰ স্কেলডাল কলমটো বা জ্যামিতি বক্সৰ যিবিলাক ইনস্ট্ৰুমেন্ট আছে অংশ আছে সেইবিলাক সব সঁজুলি জ্যামিতি বক্সটোই সঁজুলি গতিকে এই সঁজুলিৰে কাম কৰা বুজালে তেতিয়া আমি কি কৰিব পাৰো প্ৰিপজিশন উইথ ব্যৱহাৰ কৰি সেই ধৰণৰ কথাবিলাক ইংৰাজী বাক্যত প্ৰকাশ কৰোতে আমি এই উইথ ব্যৱহাৰ কৰিব পাৰিম বা লিখিব পাৰিম আমি কলমেৰে লিখো we write with pen আমি কলমেৰে লিখো ছাত্ৰ-ছাত্ৰী সকল আজি আমি প্ৰিপজিশন বাই আৰু প্ৰিপজিশন উইথৰ আলোচনা কৰিছো কেনে ধৰণে ব্যৱহাৰ কৰা হয় পৰৱৰ্তী খণ্ডটোত আমি প্ৰিপজিশনৰ আৰু ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম এইখিনতে মই তোমালোকক কওঁ যে ছাত্ৰ-ছাত্ৰী সকলৰ বা সকলোৰে মৰম স্নেহ নাপালে কামবিলাক কৰি যোৱাত আগবাঢ়ি যোৱাত অলপ অসুবিধা হয় তোমালোকে মোৰ চেনেলটো চাই মই কোৱা বা ক'বলৈ যত্ন কৰা কথাবিলাক তোমালোকে বুজিছা না নাই তোমালোক উপকৃত হৈছা না নাই অসুবিধা লাগিছে নেকি ক'ত অসুবিধা লাগিছে এই ধৰণৰ সকলো কথা লিখি মোলৈ কমেন্ট কৰিবলৈ নাপাহৰিবা যিসকল নতুনকৈ আহিছা ছাত্ৰ-ছাত্ৰী বা অভিভাৱক আপোনাসবেও মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো হেঁচি দিব তেতিয়া কি হ'ব মই ইংৰাজী ব্যাকৰণৰ প্ৰিপজিশনেই নহয় অন্য যিমানবিলাক খণ্ড প্ৰস্তুত কৰিম অন্যান্য চেপ্টাৰৰ প্ৰত্যেকবিলাকৰ নটিফিকেশনটো আপোনালোকে পাই যাব মই কি বনাইছো আৰু চাব পাৰিব ছাত্ৰ-ছাত্ৰী সকলেও পাৰিব আপোনালোক অভিভাৱক সকলেও পাৰিব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব লগতে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱ লগৰীয়া সমনীয়া আছে তেখেত সকলকো এই চেনেলটো সম্পৰ্কে জানিবৰ কাৰণে মোৰ ভিডিঅ'খিনি জানিবৰ কাৰণে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পুনৰ লগ পাম নমস্কাৰ